আমি এইটো ঘৰে চাফ চিকুণ কৰি থাকিব লাগিব। তোকে চাফ চিকুণ কৰি দিবলৈ কৈছো। শেষ, সকলো শেষ। সৰ্বচন্দ্ৰ হল পৰিয়ালটো। কালৰূপে বানৰ সংসাৰ লীলা। মাজুলীৰ দুখ বুজিব কোনে? চকুৰ পানী মচি দিব কোনে? মাজুলীৰ কৰুণ গাথা কোনে শুনিব? আপুনি এবাৰ শুনক। চকু পানীয়ে যদি ৰজাঘৰৰ দুৱাৰত টুকুৰিয়াব পাৰিলেহেঁতেন তেতিয়া হয়তো বুজিব পাৰিলেহেঁতেন এওঁলোকৰ মৰ্মবেদনা। মাজুলীৰ হাজাৰ হাজাৰ সৰ্বচন্দ্ৰ পৰিয়ালৰ মাজৰ এইটো এটা দুৰ্ভগীয়া পৰিয়াল, যাৰ হেৰুৱাবলৈ একোৱেই বাকী নাই। সকলো কালৰ গৰ্ভত বিলীন হৈ গল। ফলত কাকো কব নোৱাৰা দুখ বেজাৰত চকুপানীৰ বাদে আৰু একোৱেই নাই তেওঁলোকৰ কাষত। তেওঁলোক ভাষাহীন। মাজুলী এয়া শৰৎকালৰ মাজুলী নহয়, বাৰিষাই সকলো ধাহিমুহি নিয়া মাজুলীৰ এয়া সৰ্বনশীয়া বিধ্বংসী ৰূপ, যি বানে এই পৰিয়ালটোৰ সৰ্বস্ব কাৰখিনি পৰিয়ালটোক কৰিলে আশ্ৰয়হীন, খাদ্যহীন, নিদ্ৰাহীন। তেওঁলোকৰ কান্দোনৰ ভাষা বুজিব কোনে? কোনে দিব দুৰ্ভগীয়া পৰিয়ালটোক সান্তনা? ব্যুৰো ৰিপৰ্ট, প্ৰতিবিম্ব লাইভ।